27 ফেব্ৰুৱাৰীত ইণ্ডিয়া বডিৰ যিটো ইলেকশ্যন আছিলে লেক্ৰছ এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ তাতে মোক এজ এ এক্সিকিউটিভ মেম্বাৰ মানে চিলেক্ট কৰিছে। যে 2028ত লছ এঞ্জেলিছত যিটো অলিম্পিক হ'বলৈ গৈ আছে তাতে লেক্ৰছ এজ এ মেডেল ইভেণ্ট কম্পিটিশ্যন হ'ব গৈ আছে। সিনিয়ৰ নেশ্যনেলত আমাৰ দুজন ল'ৰাই তাতে মানে চিলেক্ট হৈছে আপকামিং ইভেণ্টৰ কাৰণে। খুব ভাল লাগি আছে আমাক, খেলবিধো খুব সুন্দৰ আৰু 2028ত অলিম্পিকত এই খেলবিধ আছে। চ' আমিও আশা কৰোঁ যে অসমৰ পৰা ইণ্ডিয়া টীমক হৈ অলিম্পিকত কোনোবাই পাৰ্টিচিপেট কৰে যেন। আমি আশা কৰোঁ অসমৰ প্ৰতিটো গাঁৱে ভূঞে এই খেলবিধ প্ৰচাৰ আৰু প্ৰসাৰ হওক। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। বিগত 27 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশত অনুষ্ঠিত হৈছিলে লেক্ৰছ এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ নিৰ্বাচন আৰু এই নিৰ্বাচনত অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে মাননীয় সাংসদ লগতে জনপ্ৰিয় অভিনেতা ৰবি কিষাণ শুক্লা। আৰু এই নতুন কমিটিত স্থান লাভ কৰিছে অসমৰ এগৰাকী ক্ৰীড়া সংগঠক, তেখেত হ'ল সকলোৱে পৰিচিত পাপু খান। তেখেতে কাৰ্যনিৰ্বাহক সদস্যৰূপে স্থান লাভ কৰিছে। আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেখেতৰ লগত আলোচনা কৰিব বিচাৰিছোঁ এই লেক্ৰছৰ বিষয়ে। প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু ইণ্ডিয়া বডিত আপুনি এগৰাকী কাৰ্যনিৰ্বাহক সদস্যৰূপে আপুনি স্থান লাভ কৰিলে, গতিকে আপুনি কি ক'ব এই মুহূৰ্তত? হয়, ধন্যবাদ। গগৈ স্পৰ্টছৰ জৰিয়তে সকলো অসমবাসীকে আমাৰ যিটো লেক্ৰছ এছ'চিয়েশ্যন অফ আছামৰ পৰা ধন্যবাদ দিব বিচাৰিছোঁ। আৰু এইবাৰ যিটো 27 ফেব্ৰুৱাৰীত ইণ্ডিয়া বডিৰ যিটো ইলেকশ্যন আছিলে লেক্ৰছ এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ তাতে মোক এজ এ এক্সিকিউটিভ মেম্বাৰ মানে চিলেক্ট কৰিছে। আৰু আশা কৰোঁ আমি আগন্তুক দিনত খুব সুন্দৰ এটা প্ৰদৰ্শন দেখাম। অসমতো এই খেলবিধ আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আমি আৰম্ভ কৰিছোঁ, যিহেতু আমি জানুৱাৰী মাহত উদয়পুৰত লেক্ৰছৰ নেশ্যনেল আছিলে। সিনিয়ৰ নেশ্যনেলত আমাৰ দুজন ল'ৰাই তাতে মানে চিলেক্ট হৈছে আপকামিং ইভেণ্টৰ কাৰণে। খুব ভাল লাগি আছে আমাক, খেলবিধো খুব সুন্দৰ আৰু 2028ত অলিম্পিকত এই খেলবিধ আছে। চ' আমিও আশা কৰোঁ যে অসমৰ পৰা ইণ্ডিয়া টীমক হৈ অলিম্পিকত কোনোবাই পাৰ্টিচিপেট কৰে যেন। আৰু উত্তৰ পূৰ্বৰ পৰা আৰু কোনোবা আছিলে নাই আপোনালোকৰ এই কমিটি, নতুন কমিটি কোনোবা আছিল নাই এবাৰ? হয়, আছে। আমাৰ ত্ৰিপুৰাৰ পৰা আছিলে। ত্ৰিপুৰাৰ আমাৰ লিটন ছাৰ বুলি এজন আছিলে, তেখেত আকৌ এক্সিকিউটিভ মেম্বাৰ হিচাপে তাতে মানে এপইণ্ট কৰিছে। ত' আমি খুব সুন্দৰভাৱে আমি নৰ্থ ইষ্ট চলাম বুলি এটা আমি প্লেনিং কৰি আছোঁ। নৰ্থ ইষ্টত আমাৰ প্ৰতিটো ষ্টেটতে এই খেলবিধ প্ৰচাৰ প্ৰসাৰ কৰাৰ দায়িত্ব ফেডাৰেশ্যনে অলৰেডি আমাক দুইজনকে দায়িত্ব দিছে। আমি আশা কৰোঁ খুব সুন্দৰভাৱে আমি চলাম। অলপ সেই নিৰ্বাচনটোৰ বিষয়ে কওকচোন। কেইখন ৰাজ্যৰ প্ৰতিনিধি আছিলে বা তাতে অধ্যক্ষ হিচাপে, যিহেতু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ ৰবি কিষাণ তেখেত শুক্লা ডাঙৰীয়া ইতিমধ্যে মানে নিৰ্বাচিত হৈছে, লগতে সম্পাদক হিচাপে বা সচিব হিচাপে কোন নিৰ্বাচিত হ'ল, বাকী আৰু কোন কোন তাতে স্থান লাভ কৰিছে গোটেই কমিটিত ইণ্ডিয়া বডিত? 29 ষ্টেট আছিলে, 28 ষ্টেট আছিলে তাতে। আৰু ৰবি কিষাণ ছাৰক মানে এজ এ প্ৰেছিডেণ্ট ইলেকশ্যনত তেওঁ জিকিলে। আৰু লগতে জেনেৰেল ছেক্ৰেটাৰী হিচাপে নবী আজম আলম ছাৰ বুলি, তেখেতক তেওঁ ইউ পিৰে হয়, তেখেতে এজ এ ছেক্ৰেটাৰী পষ্টত হৈছে। আৰু ভাইচ প্ৰেছিডেণ্ট আমাৰ ইউ পিৰ এজন সাংসদো আছে। লগতে আপোনাৰ ছাউথ ইণ্ডিয়াৰ পৰা আমাৰ ভাইচ প্ৰেছিডেণ্ট আছে, তামিলনাডুৰ পৰা আছে। আৰু অসমৰো আমি যিহেতু এক্সিকিউটিভত পাইছোঁ, এনেকৈ MP ৰ পৰা আছে। CO হিচাপে আমাৰ যিজন আগত তফিক আলম ছাৰ আছিলে, তেখেতক যিহেতু তেখেত এইবাৰ ইলেকশ্যনত তেওঁৰ নমিনেশ্যন নহ'ল, তেওঁক এজ এ CEO বুলি এটা পষ্টত তেওঁক মানে চিলেক্ট হৈছে আৰু তেওঁ এতিয়া CEO হিচাপে কৰিব। আৰু নবী আলম ছাৰ আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী।
জাপানৰ পৰা পৰ্যবেক্ষকে আপোনালোকক নিৰীক্ষণ কৰিছিলে গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো তেখেতৰ বিষয়ে অলপ জনাওকচোন হয় জাপানৰ যিজন আমাৰ টেকনিকেল আছিলে মানুহজন তেখেতে মানে গোটেই আমাৰ যিটো নিৰ্বাচন পৰ্যায়টো আছিলে একদম অনলাইন পৰ্যায়ত চলি আছিলে আমাৰ লেক্ৰছ এছ'চিয়েশ্যনৰ যিটো মানে এপছ আছিলে সেই এপছতো মানে লাইভ চলি আছিলে খুব সুন্দৰভাৱে তেওঁলোকে আমাৰ ইণ্ডিয়াৰ লেক্ৰছৰ ডেভেলপমেণ্টৰ ওপৰত ক'লে খুব ধুনীয়া উইচ কৰিলে যে আমি কোনটো পৰ্যায়ৰ পৰা গৈ আজি লেক্ৰছ আমাৰ ইণ্ডিয়াত কি পজিশ্যন আছে ৱৰ্ল্ড লেভেলত বা এছিয়া লেভেলত কি পজিশ্যন আছে সেইবোৰ খুব সুন্দৰভাৱে তেওঁ ডেছক্ৰাইব কৰিছিলে ভাল লাগিলে আমাক সেইখিনি শুনি ক্ৰিছ যোশী আছে হয় ক্ৰিছ যোশী আছিলে তেখেতে আমাৰ গোটেই মানে ইলেকশ্যনটো অবজাৰ্ভাৰো আছিলে ৱৰ্ল্ড বডিৰ পৰা আৰু নিৰ্বাচনৰ পাছতে ধৰি লওক কেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা দায়িত্ব কেতিয়া ল'ব গোটেই কমিটিখনে কিবা আলোচনা হৈছে নেকি এই বিষয়ত দায়িত্ব অলৰেডি মানে খুব সোনকালে মানে 2 এদিনৰ ভিতৰতে তেওঁলোকে দায়িত্ব লৈ ল'ব আৰু সকলো কিছুমান সিদ্ধান্ত তাতে এনেকুৱা লৈছিলে যে লেক্ৰছক কেনেকৈ ডেভেলপ কৰিব লাগিব জ'নেল ৱাইজ বা ষ্টেট ৱাইজ কেনেকৈ আপগ্ৰেড কৰিব সেই বিষয়ে আলোচনা আছিলে আৰু কিটবিলাক যিহেতু বহুত কষ্টলি হয় আমাৰ অসমত নাপায় সেইবোৰ চব হয় জাপান নহ'লে চাইনাৰ পৰা আহে তো সেইবোৰ কিটবিলাক কেনেকৈ প্ৰভাইড কৰিব ক'ত পাব কেনেদৰে মানে খেলটো প্ৰচাৰ আৰু প্ৰসাৰ কৰিব জ'নেল ৱাইজ খেল পাতিব সেইবোৰৰ ওপৰত আমাৰ এটা খুব ধুনীয়া ডিছকাশ্যন আছিলে আমি আশা কৰোঁ সেই যিটো সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্তত আমাৰ ভাৰতত লেক্ৰছ খুব সোনকালে মানে আপগ্ৰেড হ'ব যিহেতু আপুনি লেক্ৰছ এছ'চিয়েশ্যন অফ আছামৰো আপুনি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে বা যেতিয়া আপোনাক নিমন্ত্ৰণ জনোৱা হৈছিলে এই ইণ্ডিয়া বডিৰ মিটিংখনৰ কাৰণে বা নিৰ্বাচনৰ কাৰণে আপুনি ভাবিছিলেনে আপোনাক এনেকুৱা এটা মানে দায়িত্ব দিয়া হ'ব নাই আচলতে মই ইমানখিনি ভবা নাছিলোঁ যিহেতু তেওঁ মোক যিহেতু মাতিছিলে আৰু মই যেতিয়া গ'লোঁ তাতে খুব সুন্দৰ মানে এটা পৰিস্থিতি দেখিলোঁ খুব ধুনীয়া মানুহবোৰৰ খুব এটা ভাল পৰিৱেশ দেখিলোঁ খেলবিধো খুব সুন্দৰ খুব ধুনীয়া ধৰণৰ খেলটো মানে মানুহে ৰৈ হ'লেও চাব এনেকুৱা টাইপ খেল চ' তেওঁলোকে যেতিয়া মোক ক'লে আৰু ময়ো অলপ ইণ্টাৰেষ্ট হ'লোঁ আৰু সেই হিচাপত মই খেলটোত আগবাঢ়ি গ'লোঁ আৰু ইণ্ডিয়া বডিয়ে মোক ছাপোৰ্ট কৰি আছে আশা কৰোঁ আমি অসমত খুব ধুনীয়া কৰি এটা পৰিৱেশ সৃষ্টি কৰিম আৰু আপোনাৰ আচলতে মই আকৌ আহিম এই মুহূৰ্তত যাব বিচাৰিছোঁ মই লেক্ৰছ এছ'চিয়েশ্যন অফ আছামৰ কোষাধ্যক্ষ সন্মানীয় শিৱাশীষ ৰাজকুমাৰ ডাঙৰীয়া আচলতে আপোনাকো আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আপোনাৰ এগৰাকী সতীৰ্থই ইণ্ডিয়া বডিৰ স্থান লাভ কৰিছে লেক্ৰছ এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ তেখেত কাৰ্যনিৰ্বাহক সদস্য হিচাপে গতিকে এগৰাকী সতীৰ্থৰ কিমান উজ্জ্বলি উঠিছে কি ক'ব এই মুহূৰ্তত কেনেকুৱা লাগিছে থেংক ইউ মই ক'ব বিচাৰিছোঁ মানে পপু খান ডাঙৰীয়া গৈ লেক্ৰছত গৈ এক্সিকিউটিভ মেম্বাৰ এটা হ'ব পাৰিছে ইণ্ডিয়া বডিত তেখেতে যিটো ইনফৰ্মেশ্যন লৈ আহিছে যিবিলাক খবৰ বা যিবিলাক খেলটো প্ৰচাৰ কৰাবৰ কাৰণে যি প্ৰপ'জেলছ লৈ আহিছে বা যি আইডিয়াছ লৈ আহিছে এইবিলাক আমাৰ অসমত বা নৰ্থ ইষ্টত এইটো ভাল উঠি আহিব লাগে আৰু যিহেতু এই গেমত অলৰেডি আমাৰ অসমৰ 2জন প্লেয়াৰ নেশ্যনেল টীমত কোৱালিফাই হৈছে তো এই খেলটোৰ আকৰ্ষণীয়টো খুবেই ভাল তো এইবিলাক বস্তু চাই মেলি এইটো ভবা যায় যে এই গেমটো নৰ্থ ইষ্টত খুবেই ভাল এটা পজিশ্যন ল'ব আগামী দিনত আৰু আপোনাৰ বিভাগতে মই সেই পাপু খান ডাঙৰীয়াক কংগ্ৰেচুলেশ্যন জনাব বিচাৰিছোঁ এক্সিকিউটিভ মেম্বাৰ এটা হৈ আহিছিল আগত গৈ দেখিব পাৰোঁ কি হয় নহয় আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰবাৰ আহিব বিচাৰিছোঁ মই পাপু খান ডাঙৰীয়াৰ ওচৰলৈ যিহেতু 2জনকৈ মানে এবাৰ খেলুৱৈ কোৱালিফাই কৰিছে ইণ্ডিয়া টীমৰ কাৰণে তেখেতসকলো ধৰি লওক আগন্তুক সময়ত 2028 অলিম্পিকৰ কাৰণে যদি ইণ্ডিয়াই কোৱালিফাই কৰে তেখেতসকলেও কোৱালিফাই কৰিব গতিকে সেই বিষয়টো অলপ কওকচোন উদয়পুৰত যিটো নেশ্যনেল আছিলে ছিনিয়ৰ নেশ্যনেলত তাতে আমাৰ অসমৰ এটা টীম গৈছিলে সেই অসমৰ টীমৰ পৰা 2জন ল'ৰা আমাৰ মানে ইণ্ডিয়া টীমৰ কাৰণে কোৱালিফাইড হৈছিলে এজন আছিলে আলাউদ্দিন খান বৰপেটা ডিষ্ট্ৰিক্ট আৰু এজন আছিলে চন্দন ৰাভা তেখেত গোৱালপাৰা ডিষ্ট্ৰিক্ট তো তেওঁলোকে 2জনক মানে ইণ্ডিয়া বডিয়ে আপকামিং যিটো ইণ্ডিয়া টীমৰ অলিম্পিকৰ কাৰণে যিখিনি কোৱালিফাইড গেমবোৰ আছে সেই গেমৰ কাৰণে ইণ্ডিয়া টীমত তেওঁলোকক কোৱালিফাইড কৰিছে তেওঁলোকে অক্টোবৰ মাহত ছৌদি আৰবত হ'বলগীয়া যিটো ইণ্টাৰনেশ্যনেল ইভেণ্ট আছে সেই ইভেণ্টত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু যদি সেই খেলত যদি আমাৰ ইণ্ডিয়া টীম কোৱালিফাইড হৈ যায় তেতিয়াহ'লে তেওঁলোকে সেই ইণ্ডিয়া টীমৰ লগত অলিম্পিক ৰিপ্ৰেজেণ্টেটিভ কৰিব যিহেতু 6জন খেলুৱৈ গৈছিলে অসমৰ পৰা প্ৰথমবাৰৰ কাৰণে গৈছিলে কিন্তু আপোনালোক তাৰ পাছতে 2জনকৈ ইণ্ডিয়া টীমত চিলেকশ্যন লাভ কৰিলে গতিকে ভাবিছিলে নে ইমান কনফিডেঞ্চ আছিলে নে যে দুগৰাকী খেলুৱৈ অসমৰ ইণ্ডিয়া টীমত চান্স পাব পাৰে নাই আমিতো একেবাৰে খেলবিধ চাবহে গৈছিলোঁ আচলতে আমি খেলত যে আমাৰ ল'ৰা ছোৱালী কোৱালিফাইড হৈ যাব আমি ইমানখিনি আমাৰ কনফিডেঞ্চ নাছিলে কিন্তু যিহেতু আমাৰ সেই যিখিনি টীম আমাৰ গৈছিলে তেওঁলোক খুব ডেডিকেটেড আছিলে
খুব ধুনীয়া সিহঁতৰ ষ্টেমিনাৰ আছিলে, খুব ৰানিং কৰিব পৰা আছিলে। আৰু যিহেতু আপুনি গম পাইছে এইটো হকীৰ নিচিনা এবিধ গেম, এই হকীৰ নিচিনা মানে যিটো কৰ্ডিনেট কৰিব লাগে সেইবিলাক তালমেলবিলাক খুব ধুনীয়া আছিলে। চ' ফেডাৰেশ্যনে সেইবোৰ চাই পেলাই আমাৰ সেই 6জনৰ ভিতৰত সেই 2জন ল'ৰাক চিলেক্ট কৰিছে। আৰু অসম টীমৰ পাৰফৰ্মেঞ্চ কেনেকুৱা আছিলে? খুব ধুনীয়া আছিলে। আমি প্ৰথমবাৰ গৈয়ে আমি কোৱাৰ্টাৰ ফাইনেললৈকে গৈছোঁ। আমি প্ৰথম খেল হাৰিয়ানাৰ লগত খেলিছোঁ, তাৰপিছত আমি এটা বাই পাইছোঁ, তাৰপিছত আকৌ আমি ঝাৰখণ্ডৰ লগত খেলিছোঁ, ছত্তীশগড়ৰ লগত খেলিছোঁ, এনেকৈ খেলি আমি কোৱাৰ্টাৰ ফাইনেললৈকে গৈছিলোঁ। আৰু অসম দলৰ যিটো ল'ৰাখিনিৰ যি ষ্টেমিনাৰ আছিলে সেই দেখি পেলাই অলপ কোৱাকুই কৰিছিলে বাকী খেলুৱৈসকলে। প্ৰথম মেটচ দেখিয়ে পুৰণা টীমবোৰেতো মানে সাংঘাতিক কৈছে যে এইটো অসমৰ মানুহ সৰু সৰু ল'ৰা কেনেকৈ দৌৰি আছে। কাৰণ আমাৰ যিহেতু অসমৰ মানুহবিলাকৰ হাইটবিলাক অলপ কম থাকে, বোলে এইটো একদম মানে বুলেটৰ নিচিনা দৌৰি আছে ফিল্ডত, এইবোৰ বৰ ডেঞ্জাৰ, আমাক বিট কৰি দিব, সেনেকৈ টাইপ কথা চাউণ্ডবিলাক পিছফালৰ পৰা শুনি আছিলোঁ। খুব ভাল লাগিছিলে যিহেতু আমাৰ ল'ৰাখিনি অলপ ষ্ট্ৰেংথ আছিলে, দৌৰিব পৰা ল'ৰা আছিলে, ষ্টেমিনাৰ ভাল আছিলে। তো সেইবোৰ চায়ে ফেডাৰেশ্যনে কিবা এটা চিলেকশ্যন কৰি আমাৰ 2জনক মানে কোৱালিফাইড কৰিছে। আৰু আগন্তুক সময়ত কিদৰে আগুৱাই নিম বুলি ভাবিছে খেলবিধ, যিহেতু নতুন অসমলৈ অহা বৰ বেছিদিন হোৱা নাই, গতিকে কি ক'ব এই মুহূৰ্তত? আগন্তুক দিনত মানে ইণ্ডিয়া বডিৰ এটা প্ৰচেষ্টা চলি আছে যে আমাৰ যিটো নেশ্যনেল গেমছ এইবাৰ মেঘালয়ত হ'ব গৈ আছে, যিহেতু এই গেমবিধ অলিম্পিকত আছে, IOC ৰিকগনাইজ, OCA ৰিকগনাইজ, ভাৰত চৰকাৰৰ কোৱালিফাইড কৰিব গৈয়ে আছে আৰু বেছিদিন নাই, আৰু প্ৰচেছ অলপমান আছে, সেইখিনি কমপ্লিট হৈ যাব। তো 39 নেশ্যনেল গেমছতো লেক্ৰছটো এজ এ মেডেল ইভেণ্ট হ'ব বুলি ফেডাৰেশ্যনে আশা দিছে। আমি আশাবাদী যে নেশ্যনেল গেমছত হওক। নেশ্যনেল গেমছত হ'লে আমি অসমতো আৰু খুব ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিব গৈ আছোঁ। আমি যিহেতু খুব সোনকালে আমি এটা ছেমিনাৰ আৰু ট্ৰেইনিং কেম্প অসমত ৰাখিব গৈ আছোঁ। তো খুব সোনকালে আপোনালোকৰ মাধ্যমেৰে সকলো অসমবাসীয়ে গম পাব লেক্ৰছ কি গেম আৰু কেনেকুৱা গেম, আৰু খুব সুন্দৰভাৱে আমি এটা পৰিচালনা কৰিম বুলি আমি আশা কৰি আছোঁ। যিখিনি ইকুইপমেণ্টছ লাগে, লগত সামগ্ৰী লাগে খেলৰ, সেইখিনি সামগ্ৰী অনা হৈছে এতিয়া? আমি অলপ পাৰচেছ কৰিছোঁ, যিহেতু অলপ কষ্টলি হয় বস্তুখিনি। তো আমি আৰম্ভ কৰি দিছোঁ। আমাৰ যিখিনি আমি কেইজনমান মিলি পেলাই এই গেমটো আৰম্ভ কৰিছোঁ, আমি সকলোৱে মিলি পেলাই এই বস্তুটো আমি আগবঢ়াবৰ কাৰণে আমি অকণমান বস্তুখিনি কিনিছোঁ। আৰু ডিষ্ট্ৰিক্ট লেভেলত এছ'চিয়েশ্যন বা ক্ৰীড়া সন্থাসমূহৰ লগত যোগাযোগ কৰা হৈছে নেকি এই গেমবোৰত প্ৰচাৰ কৰাৰ কাৰণে? আমাৰ মোটামুটি ডিষ্ট্ৰিক্টবিলাকৰ লগত আমাৰ আলোচনা চলি আছে। আমাৰ অলৰেডি 19টা ডিষ্ট্ৰিক্টৰ লগত আমাৰ আলোচনা হৈছে। তেওঁলোকেও আমাৰ লগত এই খেলবিধক প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ ৰেডি হৈছে। আমি আশা কৰোঁ 19টা নহয় 35টা ডিষ্ট্ৰিক্টে আমাৰ লগত খেলিব। আৰু যিহেতু ইণ্ডিয়া টীমত অসমৰ 2জন আছে, আৰু সেই ইণ্ডিয়া টীম আশা কৰোঁ যে অলিম্পিকত কোৱালিফাইড হওক আৰু অলিম্পিক খেলিবলৈ যাওক। তাৰপিছত আৰু পৰ্যায়টো আৰু গম পাইছে, আৰু অলিম্পিক লেভেলত যেতিয়া যাব অসমৰ পৰা, তেতিয়া নিশ্চয় ঘৰৰ গাঁৱৰ গলিৰ চুকে কোণৰ পৰা ল'ৰা ছোৱালী আহিব, এই খেলবিধক প্ৰসাৰ কৰিব। আৰু ইণ্ডিয়া বডিৰ অধ্যক্ষগৰাকী এগৰাকী সাংসদ হয়, লগতে জনপ্ৰিয় অভিনেতাও হয়, তেখেত সকলোৱে পৰিচিত ৰবি কিষাণ শুক্লা ডাঙৰীয়া। গতিকে তেখেতৰ নিচিনা এগৰাকী অভিনেতা বা সাংসদ আপোনালোকৰ ধৰি লওক এই এছ'চিয়েশ্যনৰ লগত জড়িত হৈ আছে ইণ্ডিয়া বডিৰ লগত, গতিকে আপোনালোকেও নিশ্চয় সাহস পাব আগন্তুক সময়ত, বা তেখেতক এবাৰ ব্যক্তিগতভাৱে আপুনি লগ পালেনে নাই এবাৰ? আচলতে খুব সুন্দৰ কথা ক'লে আপুনি। তেওঁ যেতিয়া প্ৰেছিডেণ্টৰ পষ্টত নমিনেট হ'ল আৰু তেওঁ জিকিলে, তেতিয়া তেওঁ লাইভ ভিডিঅ' কলিং কৰি সকলোকে কিছুমান খেলৰ মানে লেক্ৰছৰ ওপৰত কেনেকৈ তেওঁলোকে মানে ডেভেলপ কৰিব, কি কৰিব, তেওঁতো মানে ইনষ্টেণ্ট মানে এটা ডিচিশ্যন দি দিলে যে আপকামিং যিটো এছিয়ান গেমছ বা এছিয়ান চেম্পিয়নশ্বিপ তেওঁ ইণ্ডিয়াতে কৰিব, আৰু হয়তো খুব সোনকালে গৌৰৱপুৰতে এটা এছিয়ান চেম্পিয়নশ্বিপৰ তেওঁ এটা চিন্তা চৰ্চা কৰিছে। তাৰমানে আপুনি এইটোৱে চিন্তা কৰক যে তেওঁ খেলবিধৰ ওপৰত কিমান ডেডিকেশ্যন আছে। যিহেতু অলিম্পিক লেভেলৰ গেম, তেওঁ খুব মানে চেষ্টা কৰি আছে যে এই খেলবিধক অসমত মানে ইণ্ডিয়াত প্ৰসাৰ কৰিবৰ কাৰণে। যিহেতু 28ৰ অলিম্পিকত আছে এই গেমবিধ লেক্ৰছ, গতিকে অসমৰ খেলুৱৈসকলো নিশ্চয় এই খেললৈ আগবাঢ়ি আহিব লাগিব। বহুতো স্কোপ থকা গেম আপুনি ইতিমধ্যে উল্লেখ কৰিছে। গতিকে অসমৰ খেলুৱৈসকলক উদ্দেশ্যি বা অসমৰ অভিভাৱক, লগতে অসমৰ ক্ৰীড়া সংগঠক, লগতে অসমৰ ক্ৰীড়া সংগঠনসমূহক উদ্দেশ্যি আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব আমাৰ গগৈ স্পৰ্টছ চেনেলৰ জৰিয়তে? মই আপোনাৰ চেনেলৰ মাধ্যমেৰে সকলো পেৰেণ্টছ, সকলো ক্ৰীড়া সংগঠক,
সকলো শুভাকাংক্ষীক মই এইটোৱে ক'ব বিচাৰিছোঁ যে 2028ত লছ এঞ্জেলিছত যিটো অলিম্পিক হ'বলৈ গৈ আছে তাতে লেক্ৰছ এজ এ মেডেল ইভেণ্ট কম্পিটিশ্যন হ'ব গৈ আছে আমি আশা কৰোঁ অসমৰ প্ৰতিটো গাঁৱে ভূঞে এই খেলবিধ প্ৰচাৰ আৰু প্ৰসাৰ হওক এই খেলৰ বিধেয়ি আমাৰ অসমৰ ল'ৰা ছোৱালী নেশ্যনেল গেমছ অলিম্পিক এইবোৰ প্লেটফৰ্মত যাওক সেই আশাৰে আমি সকলো শুভাকাংক্ষীক আমন্ত্ৰণ কৰিছোঁ আহক লেক্ৰছ এছ'চিয়েশ্যন অফ আছামৰ লগত জইন হওক তেওঁ লেক্ৰছ আছামৰ লগত জড়িত হৈ খেলবিধক প্ৰচাৰ আৰু প্ৰসাৰ কৰি আপোনালোকৰ ল'ৰা ছোৱালীক আগবঢ়াই নিবলৈ আমি আমাৰ 100% দিম নিশ্চয়কৈ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল লেক্ৰছ এছ'চিয়েশ্যন অফ আছামৰ সন্মানীয় সম্পাদক পাপুখান ডাঙৰীয়া লগত আছিল লেক্ৰছ এছ'চিয়েশ্যন অফ আছামৰ কোষাধ্যক্ষ শিৱাশিষ ৰাজকুমাৰ ডাঙৰীয়া তেখেতে জনালে দুয়োগৰাকীয়ে জনালে তেখেতৰ মনৰ ভাৱ আমি আশা কৰিম লেক্ৰছ এছ'চিয়েশ্যনৰ আছামৰ যিখিনি সপোন আছে প্ৰত্যাশা আছে আগন্তুক সময়ত সাফল্যমণ্ডিত হওক লগতে পাপুখান ডাঙৰীয়া যিহেতু কাৰ্যনিৰ্বাহক সদস্যৰূপে ইণ্ডিয়া বডিত স্থান লাভ কৰিছে আমি আশা কৰিম তেখেতৰ তত্বাৱধানত থাকি পেলাই উত্তৰ পূবত এই লেক্ৰছে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰক এই আশাৰে চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনী ধন্যবাদ Division. So I would like to call out the rankings. So number 8, Lacrosse Association of India. Number 7, Chengdu University. Chengdu. Number 6, Korea Project. डिसिप्लिन में रहिए पाकिस्तान भी अभी भी समय बचा है दाएं हाथ का मुकाबला भी समाप्त नहीं हो जाते Mr. Chairman running with me, I'm the chief guest officer. Nice to meet you. So, okay, Gory, shake your hand. Right. Anyway, shake hands. The flag is. Good luck, guys. Good luck, guys. Good luck. Good luck. Good luck. Good game. Good game. Good game. Good game. Good game. What are we doing? Good game. Good game. Wow. Good game. Good game. Good game. Good game.